জৰিয়তে গোটেই অসমবাসীলৈ বৰপেটাবাসীলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। দীপাঞ্জলি ডান্স একাডেমীৰ মজিয়াত কিছু ল'ৰা ছোৱালীবিলাকে নাচিব, আমি ফূৰ্তি কৰিম, আনন্দ কৰিম, লগতে থাকিব আমাৰ অভিভাৱিকাবিলাকৰ কিছু নৃত্য। ঠিক আছে না? আজি দেখাব লাগিব কিন্তু একদম। তো হেৰে নমস্কাৰ, মই বৰপেটাৰ ডেকা আৰু আপোনালোকে চাই আছে এই বৰপেটাৰ ডেকা চেনেলটোৰ ভিডিঅ'। তো আজি এটা আৰু নতুন ভ্লগ লৈ আহিলোঁ, কাৰণ আজি মই গৈ আছোঁ মিলন মন্দিৰত আৰু তাতে মোক দীপাঞ্জলি বাইদেৱে নিমন্ত্ৰণ জনাইছে, কাৰণ তাতে হ'ব গৈ আছে দীপাঞ্জলিৰ নৃত্যৰ মজিয়াত হ'ব গৈ আছে ৰঙালীৰ ধেমালি। তো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু বলক আৰু আগত যাই কিনে আপোনালোকক লগ কৰি আছোঁ। তো বলক ৰাইজ। আহি পালোঁ আৰু ইফালে মোৰ বাইকখন থৈ দিলোঁ আৰু ইফালে আমাৰ টিকু ভাই ভালে আছে না? তো সজিত ভাই আৰু এইফালে টিকু ভাই, তো এই দুজনেও মানে ইয়াতে ক্লাছ কৰে ন, চিনিয়ৰ। চ' চিনিয়ৰ হিচাপত মানে মোক টিকু ভাইয়ে খবৰ দিছে। চ' টিকু ভাই মানে বাইদেউক নম্বৰটো দিছিল। চ' নম্বৰটো দি কিনে মানে বাইদেউ মানে ইয়াত নিমন্ত্ৰণ জনাইছে, তাৰ বাবে বহুত ভাল লাগিছে। ভাই কেনে এক্সাইটেড হৈ আছা? মজা না? তো এই ভাইলোকৰো মানে এটা চেনেল আছে, চেনেলটোৰ নাম কি আছিল? ডান্সিং গ্ৰুপ। তো ইলু গানত মানে আমি ময়ো শ্বুটিং কৰিছিলোঁ, এইফালে ভাইলোকে পূৰা ডান্স কৰিছিল, পূৰা ভাল ডান্স কৰে ৰাইজ। আপোনালোকে ভিডিঅ'ত যাই কিনে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এইফালে ভাই কৈ দিয়ে ছাবস্ক্ৰাইব কৰিব বুলি। এয়া হৈছে দীপাঞ্জলি বাইদেউৰ ষ্টুডেণ্ট। তো এইফালে আছে বাইদেউ। তো বাইদেউ কিবা ক'ব বিচাৰে? হয়, বৰপেটা ডেকা, তোমাৰ ইউটিউবৰ জৰিয়তে গোটেই অসমবাসীলৈ বৰপেটাবাসীলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি আমি ৰঙালী ধেমালি আয়োজন কৰিব ওলাইছোঁ আমাৰ দীপাঞ্জলি ডান্স একাডেমীৰ মজিয়াত। কিছু ল'ৰা ছোৱালীবিলাকে নাচিব, আমি ফূৰ্তি কৰিম, আনন্দ কৰিম, লগতে থাকিব আমাৰ অভিভাৱিকাবিলাকৰ কিছু নৃত্য। এইখিনিয়ে। তো ফাইনেলি ৰাইজ আপোনালোকে আগলৈকে চাই থাকক ভিডিঅ'টো। আৰু এইফালে আছে ভণ্টি। তো তোমালোকে কি ক'বা? একদম ফূৰ্তি লাগি আছে না? আজি নাচিবা না? পুৰা নাচিবা না? জোৰে কোৱা, নাচিবা না আজি? তো ৰঙালী বিহুৰ এয়া বিহু নৃত্য আমাৰ বাইদেউৰ পৰা শিকিছে গোটেইবিলাকে। আৰু আপোনালোকৰো ঘৰত যদি ৰাইজ সৰু বাচ্চা ভণ্টি যদি আছে, সৰুৰ পৰাই আপোনালোকে শিক্ষা দিব চেষ্টা কৰক। ষ্টুডেণ্টখিনি গোটেইখিনি আছে বাইদেউৰ। তো ৰাইজ বলক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বাইদেউ আপোনালোকে কি নাচিব নেকি? তো বাইদেউসকলে পূৰা সাজি কাচি ৰেডি হৈ আছে। আৰু এই আপোনালোকৰ ল'ৰা ছোৱালী ন, এটাৰো মানে বছৰ হোৱা নাই, তো মা হৈছে বাৰু। এইখিনিলৈকে তোমালোকে একদম শিকিছা না? কিবা শিকিছে না? আজি দেখাব লাগিব কিন্তু একদম। তো চাম আৰু ৰাইজ, আপোনালোকেও চাব। জাতীয় কৃষ্টি আমাৰ বিহুতি আই অসমীৰে দান, হাৰে হিমজুৱে আমি অসমীয়া ৰাখিব লাগিব মান। ঢোলৰ চাপৰ মাৰি ধুলীয়া ওলালে নাচনি ততে নাই গাত। এয়া বৰপেটা ডেকা ইউটিউবাৰ, বৰপেটা ডেকা। মই দীপাঞ্জলি বাইদেউৰ এই অনুষ্ঠানত আহি বহুতেই সুখী হ'লোঁ। আজি যিহেতু দীপাঞ্জলি নৃত্যৰ মজিয়াত ৰঙালীৰ ধেমালি 2025 বৰ্ষ, ইয়াত আহি বহুতেই ভাল লাগিল। তো আশা কৰোঁ আগলৈ আৰু বাইদেৱে ছাত্ৰ ছাত্ৰীক আগলৈ নিব, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বেছি নকওঁ, মই যিহেতু ব্লগত যেনেকৈ কথা কওঁ সেইভাগে মই আপোনালোকৰ মাজত কথাটো আগবঢ়াইছোঁ। তো ৰাইজ বেছি নকওঁ, তো ধন্যবাদ। মোক দেখা পালে আপোনালোকে, আমাৰ এই ভাইয়ে পূৰা ভিডিঅ' কৰি আছে। আৰু এইফালে আমাৰ কুলজিত ভাই, তো কুলজিত ভাইও মানে বহুত সহায় কৰিছে। আৰু তো গাইজ এইফালে আমাৰ মাইনা এটাই সাজু হৈ আছে নাচিবৰ কাৰণে। হাই মাইনা, হাই। তো এইফালে নাচিবৰ কাৰণে সাজু হৈ আছে আৰু আমাৰ ভাইয়ে সেইফালে মানে পূৰা গানত লগাই আছে।
ढोल पे बाजी से सहज ना करे নৃত্যৰ মাজতে মানে সৌৰভ দাকো মাতিছে ইয়াত গান গাবলৈ আৰু সৌৰভ দাই মানে নিজৰ ফালৰ পৰা এটা গান আগবঢ়াব ইয়াতে তো ব'লক আৰু সৌৰভ দা
এতিয়া সৰু ছোৱালী নহয়, ডাঙৰ একেবাৰে ডাঙৰ। গতিকে তাই কেনেকৈ কাম কৰি আছে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰে, কোনো ৰিহাৰ্চেল নাই আচলতে। আমাৰ মাত্ৰ বুজাবুজিহে আছে। তাইক 3 দিন আগতে কৈছোঁ ফুটবল তুমি নাচিব লাগিব। তাই কৈছে বাইদেউ হ'ব, মানে কি মোৰ কথাষাৰ পেলাব নোখোজে আচলতে। গতিকে আমাৰ কমপ্লিট গোটেইখিনি হৈ গ'ল আৰু ইয়াৰ পৰা বৰ্তমান মই যাওঁ। তো ৰাইজ আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোৰ ফালৰ পৰা মানে দীপাঞ্জলি বাইদেউক বহুত বহুত ধন্যবাদ ইয়ালৈকে মোক মাতি অনাৰ বাবে। তো আজিৰ ভিডিঅ'টো ৰাইজ এইখিনিতে সামৰণি লৈছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম। তো বলক ভিডিঅ'টো এইখিনিতে আমি সমাপ্ত